নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ ঘৰত যদি নয়নতৰা ফুলৰ গছ আছে বা ৰোপণ কৰিম বুলি ভাবি আছে, তেনেহ'লে আজি আমাৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনাক হতচকিত কৰি তুলিব। কাৰণ আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এনেকুৱা কিছুমান ৰহস্যৰ বিষয়ে, যিবোৰ এই সাধাৰণ ফুল যেন লগা নয়নতৰা জোপাত লুকাই আছে, যিবোৰ হয়তো আপুনি কেতিয়াও কাৰো মুখতে শুনা নাছিলে। ভাৰতত প্ৰায় প্ৰতি ঘৰ মানুহৰ ফুলনিত বা পিৰালিত এই নয়নতৰা ফুলৰ গছ দেখিবলৈ পোৱা যায়। কিন্তু আপোনালোকে বাৰু জানেনে, এই সাধাৰণ ফুল গছ যেন লগা সৰু সৰু ফুলৰ গছজোপাত এক গভীৰ ৰহস্য লুকাই আছে? বন্ধু বান্ধৱীসকল, এই নয়নতৰা ফুলে মাথো আপোনাৰ ঘৰখনৰ শোভাকে অকল নবঢ়ায়, নয়নতৰা ফুলৰ কুপ্ৰভাৱত আপোনাৰ লগতে ঘৰখনলৈ চৰম দৰিদ্ৰতা নামি আহিব পাৰে। নাইবা নয়নতৰা ফুলৰ প্ৰভাৱত আপোনাৰ জীৱনৰ পৰা দুখ দৰিদ্ৰতা অসুস্থতা নাইকিয়া হৈ পৰিব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, এই গভীৰ ৰহস্যময় নয়নতৰা ফুলৰ বিষয়ে বিশদভাৱে জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে মনোযোগ সহকাৰে চাব বুলি আশা কৰিলোঁ। বাস্তুশাস্ত্ৰ আৰু প্ৰাচীন তন্ত্ৰশাস্ত্ৰৰ আধাৰত নয়নতৰা ফুলৰ মাজত লুকাই থকা গোপন শক্তি আৰু ৰহস্য আজি এই ভিডিঅ'টোত আপোনালোকৰ বাবে আগবঢ়োৱা হ'ল। কিদৰে নয়নতৰা ফুলে আপোনাৰ জীৱনলৈ ভাল পৰিৱৰ্তন আনিব পাৰে আৰু কি কি ভুল কৰিলে আপোনাৰ সুন্দৰ জীৱনটো ধ্বংস কৰি দুৰ্ভাগ্য কঢ়িয়াই আনিব পাৰে, তাৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হ'ব। যদি আপোনালোকে জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰত বিশ্বাস কৰে, তেনেহ'লে ভিডিঅ'টোত উল্লেখ কৰা কথাখিনি মনোযোগ সহকাৰে শুনি যাওক। আশা কৰোঁ আপোনালোক উপকৃত হ'ব। বন্ধু বান্ধৱীসকল, আমাৰ ভাৰতীয় সংস্কৃতিত গছ গছনিৰ এক সুকীয়া স্থান আছে। বহু গছক আমি দেৱ দেৱী হিচাপে পূজা অৰ্চনা কৰোঁ। কিছুমান গছৰ অলৌকিক শক্তি আছে আৰু দেৱী দেৱতাই বাস কৰে বুলি আমি বিশ্বাস কৰোঁ। নয়নতৰা এনেধৰণৰ এবিধ উদ্ভিদ। বাস্তুশাস্ত্ৰত নয়নতৰা গছক এজোপা জাগ্ৰত উদ্ভিদ হিচাপে উল্লেখ কৰা আছে। ইয়াৰ অৰ্থ এইটোৱে যে যেতিয়া নয়নতৰা গছত ফুল ফুলে, তেতিয়া এই গছৰ পৰা এক বিশেষ ধৰণৰ সকাৰাত্মক শক্তিৰ আৱিৰ্ভাৱ হয় আৰু এই সকাৰাত্মক শক্তিয়ে আপোনাৰ ঘৰৰ চাৰিসীমাত ঘৰখনৰ ৰক্ষাৰ বাবে অদৃশ্য শক্তি হিচাপে বিয়পি থাকে। এই শক্তিয়ে আপোনাৰ ঘৰখনত পজিটিভ ভাইব অৰ্থাৎ ইতিবাচক চিন্তা চৰ্চা আৰু সুখ সমৃদ্ধি কঢ়িয়াই অনাত সহায় কৰে। কিন্তু যদি নয়নতৰা ফুলৰ গছ ঘৰৰ ভুল স্থানত ৰোপণ কৰা হয় বা এই গছৰ যদি যত্ন লোৱা নহয়, তেনেহ'লে ইয়াৰ সকাৰাত্মক শক্তি নকাৰাত্মক শক্তিলৈ পৰিৱৰ্তন হয় আৰু ইয়াৰ ফলত আমাৰ জীৱনলৈ চৰম দুখ দৰিদ্ৰতা নমাই আনিব পাৰে। তেনেহ'লে বলক সৰ্বপ্ৰথমে জানি লওঁ, আমাৰ ঘৰত নয়নতৰা ফুলৰ গছ থাকিলে যদি কিছুমান বিশেষ নিয়ম মানি চলা নহয়, তেনেহ'লে ঘৰখনত কি কি বেয়া প্ৰভাৱ পৰিব পাৰে তাৰ বিষয়ে। বাস্তুশাস্ত্ৰ মতে ঘৰ এখনৰ ভুল স্থানত নয়নতৰাৰ গছ ৰোপণ কৰিলে ঘৰৰ সদস্যসকলে আৰ্থিক ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। বিশেষকৈ যদি নয়নতৰাৰ গছ ঘৰৰ দক্ষিণ পশ্চিম কোণত বা ৰান্ধনী ঘৰৰ সন্মুখ ভাগত ৰোপণ কৰা হয়, তেনেহ'লে ই আপোনাৰ ঘৰখনৰ আৰ্থিক স্থিতি একেবাৰে দুৰ্বল কৰি তুলিব। বাস্তুমতে ঘৰৰ দক্ষিণ পশ্চিম দিশত বা ৰান্ধনী ঘৰৰ সন্মুখ ভাগত নয়নতৰাৰ গছ থাকিলে আপুনি ধন সঞ্চয় কৰিব নোৱাৰা হ'ব। লগতে টকা পইচাক কেন্দ্ৰ কৰি ঘৰৰ সদস্যসকলৰ মাজত নানা ধৰণৰ অশান্তি আৰম্ভ হ'বলৈ সৃষ্টি কৰিব। কেৱল সিমানে নহয়, ঘৰত ভুল স্থানত নয়নতৰাৰ গছ থকাৰ বাবে পৰিয়ালৰ সদস্যসকলৰ মাজত বুজাবুজিৰ একেবাৰে অভাৱ হ'ব। তাৰোপৰি সৰু সৰু কথাক লৈ ঘৰত ডাঙৰ কাজিয়াৰ সৃষ্টি হ'ব। সেইবাবে ঘৰত নয়নতৰাৰ গছ ৰোপণ কৰাৰ আগত সঠিক দিশৰ সম্পৰ্কে সচেতন হোৱাটো অত্যন্ত জৰুৰী। দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হৈছে সন্ধিয়াৰ সময়ত বা ৰাতিৰ নয়নতৰা গছত পানী ঢলাটো। বাস্তুশাস্ত্ৰ মতে সূৰ্য ডুব যোৱাৰ পিছত নয়নতৰা গছত পানী দিয়াটো একেবাৰে অনুচিত। ৰাতি নয়নতৰা গছত জল অৰ্পণ কৰিলে ই নকাৰাত্মক শক্তিবোৰক আগমন কৰায়। ইয়াৰ ফলত সেই ঘৰখনৰ সদস্যসকলৰ মানসিক অস্থিৰতা বৃদ্ধি পায়। কোনো কাৰণ নোহোৱাকৈ পৰিয়ালৰ সদস্যসকলৰ মাজত খং ৰাগে দেখা দিয়ে। কেৱল সিমানে নহয়, নিশাৰ ভাগত নয়নতৰা গছত পানী ঢালিলে ঘৰখনৰ সদস্যসকলে নিদ্ৰাহীনতাত ভুগিবলগীয়া হয়। সেইবাবে আপোনালোকে দিনৰ ভাগতে সূৰ্য ডুব নাযাওঁতেই নয়নতৰা ফুলৰ গছত পানী অৰ্পণ কৰিবলৈ চেষ্টা কৰক। বন্ধু বান্ধৱীসকল, আপোনালোকৰ ঘৰত থকা নয়নতৰা গছজোপা কেতিয়াবা বাৰু শুকাই যোৱা বা লেৰেলি যোৱা আপুনি দেখা পাইছেনে? যদি ঘৰৰ চৌহদত থকা নয়নতৰা গছজোপা শুকাই যায় বা লেৰেলি যায়, তেনেহ'লে শাস্ত্ৰমতে এয়া ঘৰখনৰ বাবে এটা অশুভ লক্ষণ বুলি কৈছে। যদি আপোনাৰ ঘৰত থকা নয়নতৰা জোপা লাহে লাহে শুকাই গৈছে
পাতবোৰ যদি ক্ৰমান্বয়ে হালধীয়া হৈ সৰি পৰিব ধৰিছে তেনেহ'লে এইটো সাধাৰণ কথা বুলি আওকাণ নকৰিব। বাস্তুশাস্ত্ৰ মতে এয়া আপোনাৰ ঘৰখনৰ বাবে আহিবলগীয়া অশুভ ঘটনাৰ আগজাননী। সেইবাবে এনেকুৱাবোৰ দেখিলে আপুনি সাৱধানতা অৱলম্বন কৰিব। ঘৰৰ নয়নতৰা গছজোপা অকালতে শুকাই গ'লে বা মৰি গ'লে উক্ত ঘৰখনৰ সদস্য হঠাতে অসুস্থ হৈ পৰিব পাৰে। কৰ্মক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গোপন শত্ৰুৱে বিপদত পেলোৱাৰ আশংকা থাকে। সেইবাবে বন্ধু বান্ধৱীসকল, আপোনাৰ ঘৰত থকা নয়নতৰা জোপা যদি শুকাই যায় তেনেহ'লে গছজোপা জীয়াই তুলিবলৈ ভালদৰে যত্ন লওক। যদি গছজোপা জীয়াই তোলাটো অসম্ভৱ হয় তেনেহ'লে সেইজোপা উভালি উক্ত স্থানত নতুনকৈ এজোপা নয়নতৰাৰ ফুলৰ গছ ৰোপণ কৰক। এনে কৰিলে আহিবলগীয়া বিপদ বিঘিনি সকলো দূৰ হৈ পৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, যিদৰে সকলো বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে, ঠিক তেনেদৰে নয়নতৰা গছৰো ভাল আৰু বেয়া দুটা দিশ আছে। সঠিক নিয়ম মানি যদি আপুনি ঘৰৰ চৌহদত নয়নতৰা গছ ৰোপণ কৰিব পাৰে তেনেহ'লে এইজোপা গছ আপোনাৰ লগতে ঘৰৰ সদস্যসকলৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিব। আহক তেনেহ'লে আলোচনা কৰোঁ সঠিক নিয়মত ঘৰৰ চৌহদত নয়নতৰা গছ ৰোপণ কৰিলে কি কি উপকাৰ আপুনি লাভ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি বৃহস্পতিবাৰৰ দিনাখন ঘৰৰ পূব দিশত বা ঈশান কোণত ৰাতিপুৱাৰ ভাগত নয়নতৰা গছ ৰোপণ কৰিব পাৰে তেনেহ'লে এইটো আপোনাৰ লগতে ঘৰখনৰ বাবে বাস্তুশাস্ত্ৰত অন্যতম শুভ বুলি উল্লেখ কৰা আছে। বাস্তুশাস্ত্ৰৰ মতে পূব দিশটোক দেৱ দেৱীৰ দিশ হিচাপে মনা হয় আৰু ঈশান কোণটোক বাস্তু পুৰুষৰ মূৰৰ অংশ থাকে বুলি মনা হয়। অন্যহাতে বৃহস্পতিবাৰক ভগৱান শ্ৰী বিষ্ণু আৰু মা লক্ষ্মীৰ বাৰ হিচাপে জ্যোতিষ শাস্ত্ৰত মনা হয়। মান্যতা আছে যে বৃহস্পতিবাৰে ঘৰত নয়নতৰা গছ পূব দিশত ৰোপণ কৰিলে মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ আগমন ঘৰখনত হয়, যাৰ ফলত ঘৰখনত ধন টকা পইচাৰ শ্ৰীবৃদ্ধি হয়। আনহাতে সোমবাৰৰ দিনাখন যদি মহাদেৱৰ শ্ৰীচৰণত আপুনি বেলপাতৰ লগতে এপাহ নয়নতৰা ফুল অৰ্পণ কৰিব পাৰে তেনেহ'লে এয়া আপোনাৰ লগতে ঘৰখনৰ অন্য সদস্যসকলৰ মানসিক শান্তিৰ বাবে অতিকে ভাল বুলি শাস্ত্ৰত উল্লেখ কৰা আছে। কোৱা হয় যে সোমবাৰে মহাদেৱৰ চৰণত নয়নতৰা ফুল অৰ্পণ কৰিলে আপোনাৰ অস্থিৰ মন শান্ত হৈ থাকিব, লগতে আপুনি মানসিক চাপ দুশ্চিন্তা আদিৰ পৰা মুক্ত হৈ থাকিব। ঠিক তেনেদৰে বৃহস্পতিবাৰে মা লক্ষ্মীৰ পূজাত নয়নতৰা ফুল অৰ্পণ কৰাটো অতিকে শুভ বুলি জ্যোতিষ শাস্ত্ৰত উল্লেখ কৰা আছে। আপুনি যদি প্ৰতি বৃহস্পতিবাৰে মা লক্ষ্মীৰ চৰণত এপাহকৈ নয়নতৰা ফুল অৰ্পণ কৰিব পাৰে তেনেহ'লে আপুনি ঋণ লোৱাৰ পৰা উপশম হ'ব। আপোনাৰ ঘৰত মা লক্ষ্মীৰ আশীৰ্বাদ থাকিব, উন্নতি হ'ব আৰু লাহে লাহে ধন টকা পইচাৰ সমস্যাসমূহ নাইকিয়া হ'ব। বন্ধু বান্ধৱীসকল, কেৱল সিমানেই নহয়, নয়নতৰা ফুলৰ আন এক চমৎকাৰী প্ৰতিকাৰো আছে। যি প্ৰতিকাৰ আপুনি সঠিকভাৱে ভক্তি সহকাৰে কৰিলে জীৱনত আপুনি আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰিব পাৰিব, লগতে উন্নতি কৰিবলৈও সক্ষম হ'ব। এই প্ৰতিকাৰটোৰ বাবে আপোনাক লাগিব নয়নতৰাৰ কেইপাহমান ফুল আৰু সেই ফুলেৰে এডাল ত্ৰিভুজ আকাৰৰ মালা তৈয়াৰ কৰিব আৰু উক্ত মালাডাল আপুনি বৃহস্পতিবাৰে মা লক্ষ্মীৰ শ্ৰীচৰণত অৰ্পণ কৰি আপোনাৰ গৃহৰ মূল দুৱাৰৰ বাহিৰৰ পৰা দেখা পোৱাকৈ ওলমাই থ'ব। জ্যোতিষশাস্ত্ৰ মতে এই প্ৰতিকাৰ কৰিলে আপোনাৰ ঘৰখনৰ ওপৰত থকা কুদৃষ্টি নাইকিয়া হয় আৰু যদি কোনো অজানা শত্ৰুৱে যদি আপোনাৰ ঘৰখনৰ ওপৰত তন্ত্ৰ কৰি থৈছিলে তেনেহ'লে সেয়া সকলো দূৰ হৈ পৰিব। অৰ্থাৎ এই প্ৰতিকাৰ কৰাৰ পিছত আপোনাৰ ঘৰখনত কোনো ধৰণৰ নকাৰাত্মক শক্তিৰ প্ৰভাৱ নপৰিব বুলি উল্লেখ কৰা হৈছে। প্ৰিয় বন্ধু বান্ধৱীসকল, এই সাধাৰণ যেন লগা নয়নতৰা গছ সঁচাকৈ অসাধাৰণ। আপোনালোকৰ ঘৰত বাৰু নয়নতৰা গছ আছেনে? যদি আছে, ঘৰৰ কোনটো দিশত আছে নিশ্চয়কৈ কমেণ্ট বক্সত জনাবচোন। আপোনালোকে যদি ওপৰত উল্লেখ কৰা নীতি নিয়মসমূহ মানি শ্ৰদ্ধা সহকাৰে নয়নতৰা গছৰ যত্ন লয় তেনেহ'লে আপোনাৰ জীৱনত থকা সকলো অশান্তি, দুখ, দৰিদ্ৰতা নাইকিয়া হৈ পৰিব। আপোনাৰ জীৱনত সুখ, শান্তি আৰু সমৃদ্ধিৰে সদায় ভৰি থাকিব। বাস্তুশাস্ত্ৰ আৰু প্ৰাচীন তন্ত্ৰশাস্ত্ৰত নয়নতৰা গছৰ বিষয়ে উল্লেখ থকা যিসমূহ তথ্য আজি আপোনালোকলৈ আগবঢ়ালোঁ, আশা কৰোঁ আপোনালোকে তাৰ পৰা উপকৃত হ'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ এটা লাইক কৰিবলৈ নাপাহৰিব আৰু যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম, তেতিয়ালৈকে আহিছোঁ, ধন্যবাদ।